গোলাঘাট থানাত কংগ্ৰেছৰ প্ৰতিনিধিৰ দল গৈ উপস্থিত হৈছে জাকিৰ হুছেইন সিকদাৰ, শিৱামণি বৰা, ভাস্কৰ বৰুৱা, ৰজলিনা তিৰ্কি উপস্থিত হৈছে থানাত। গ্ৰেপ্তাৰ কৰা কংগ্ৰেছ কৰ্মীৰ খবৰ ল'বলৈ থানাত কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটো গৈ উপস্থিত হৈছে। ইপিনে আৰক্ষীৰ সৈতে আলোচনা কৰিছে কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৱে। বটল দলিওৱা ঘটনাটোৰ সৈতে কংগ্ৰেছ কৰ্মী জড়িত নহয় বুলি দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ এই প্ৰতিনিধিৰ দলটোৱে। এয়া কোনো দুষ্কৃতিকাৰীয়ে সংগঠিত কৰা বুলি দাবী কংগ্ৰেছৰ। কংগ্ৰেছ কৰ্মীক হাৰাশাস্তি কৰাৰ অভিযোগ দলটোৰ। সাংসদ বিধায়কক আক্ৰমণৰ সময়ত আৰক্ষীৰ তৎপৰতা দেখা পোৱা বুলিও অভিযোগ। কোনো ধৰণৰ তৎপৰতা দেখা নোপোৱা বুলিও অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰতিনিধিৰ এই দলটোৱে। গৈ উপস্থিত হৈছে থানাত কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটো। এই দৃশ্য আমি দেখুৱাইছোঁ। কংগ্ৰেছ কৰ্মীয়ে বটল দলিওৱা নাছিল বুলি বাৰম্বাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰতিনিধিৰ এই দলটোৱে। গগৈ ডাঙৰীয়াই কৰবাত মিটিং কৰিবলৈ যায়, বিজেপিৰ কৰ্মকৰ্তাসকলে আগভেটি ধৰি আক্ৰমণ কৰিব খোজে। যেতিয়া এজন সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰে, গাড়ী ভাঙি দিয়ে, শিৱামণি বৰা MLA আক্ৰমণ কৰি গাড়ী ভাঙি দিয়ে, উদ্যোগ বৰদলৈ ডাঙৰীয়াক আক্ৰমণ কৰি গাড়ী ভাঙি দিয়ে, তাৰপিছত পুলিচে বা ৰাজ্য চৰকাৰে গৃহ বিভাগে যি ধৰণে ব্যৱস্থা ল'ব লাগে এই ধৰণে ব্যৱস্থা নলয়। তাৰ কাৰণে সমূহ অসমৰ ৰাইজে ধিক্কাৰ জনাই, গৰিহণা জনায়। উপযুক্তভাৱে কোনে আক্ৰমণ কৰে কংগ্ৰেছৰ নেতাসকলক, জনপ্ৰতিনিধিসকলক, কংগ্ৰেছৰ তথ্য প্ৰমাণ থকাৰ পিছতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলয়। কেছ দিলেও সেই কেছ ৰেজিষ্টাৰ নহয়, যদিও ধাৰা লগাই জামিন যাতে তেওঁলোকে পায় তেনেকুৱা ধাৰা, দুৰ্বল ধাৰা লগায়। আমি কোনো জনপ্ৰতিনিধি, কোনো ব্যক্তিক আক্ৰমণ কৰাটো আমি পচন্দ নকৰোঁ। কংগ্ৰেছৰ নীতি আদৰ্শত নাই। গোলাঘাটৰ ঘটনালৈ বটল দলিওৱা যিটো ঘটনা আমি কেতিয়াও পচন্দ নকৰোঁ, সেইটো আমাৰ দলৰ নীতি আদৰ্শত নাই। কিন্তু প্ৰশ্ন হৈছে বটল দলিয়াইছে কোনে? আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত গোলাঘাট জিলাৰ সহ আৰক্ষী সিদিনা আমাৰ প্ৰতিবাদস্থলীত তেওঁলোক উপস্থিত আছিল, সন্মুখত আছিল। গতিকে সেই প্ৰতিবাদস্থলীৰ পৰা কোনোবাই বটল দলিয়াইছে আৰু সেই বটল কোনে দলিয়াইছে এতিয়ালৈকে কোনো উপযুক্ত প্ৰমাণ আপোনালোকক সংবাদ মাধ্যমক কিন্তু দিব পৰা নাই। পুলিচৰ ফালৰ পৰা সংবাদ মাধ্যমকো দিব পৰা নাই। কেইবাজনকো থানাত মাতি আনিছে, ঘণ্টাই ঘণ্টাই বহাই ৰাখিছে, পিছত কেইজনমানক এৰি দিছে আৰু কেইজনমানক এতিয়াও থানাত আবদ্ধ কৰি ৰাখিছে। আমি স্পষ্টভাৱে কওঁ যে কংগ্ৰেছ দলৰ ফালৰ পৰাও যদি কোনোবাই তেনেকুৱা কাৰ্য কৰে, কাৰোবাক আক্ৰমণ কৰে, তাক আমি কেতিয়াও পচন্দ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।